আইতা আইতা আজি কি সাধু কবা ৰ'বা মই তামোল এখন খাই লওঁ সোনকালে কোৱা না আইতা আজি তোমালোকক বুঢ়া বুঢ়ী আৰু শিয়ালৰ সাধু এটা ক'ম শুনা এতিয়া এখন গাঁৱত বুঢ়া বুঢ়ী এহাল সুখেৰে বসবাস কৰি আছে ঐ বুঢ়ী চাহ হ'লনে হৈছে ৰ'ব লওক কচুবোৰ যে আনিছে নুৰুৱে নেকি বুঢ়ী আজি আবেলি ৰুই দিম ৰ বুঢ়াটোৱেনো কি কৰিছে বলচোন বল কিনো কৰিছে চাই আহোগৈ কচু ৰুইছে হবলা ঐ কেনেবাকে বুঢ়াক আমাৰ জালত পেলাব পৰা হলে ককা আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে বপাহঁত মই কচু কেঁচাই ৰুইছো ই ককা আপুনি কচু ৰুব জনা নাই কচুবোৰ আগেয়ে সিজাই লওক আৰু য'ত ৰুব গাত একতা দি ঢাকি থৈ যাওক দেখিব ৰাতিৰ ভিতৰতে একজোপা ডাঙৰ ডাঙৰ কচু হৈ আছে বাৰু বপাহঁত তহঁতৰ কথা মতেই মই কচু ৰুম কচুবোৰ নুৰুলে নেকি নাই ৰোৱা এই শিয়াল কেইটামানে মোক বুদ্ধি এটা দিলে সেইকাৰণেই উভতি আহিলো সিহঁতৰ কথা মতে ৰুলে হেনো ৰাতিটোৰ ভিতৰতে ডাঙৰ ডাঙৰ হ'ব জানো মই হলে কথাটো ভাল দেখা নাই আপুনি যি ভাল দেখে কৰক বোলো কচুবোৰ হ'লনে সিজোৱা হ'ল গধূলি হোৱাৰ আগে ৰুই থৈ আহোগৈ ৰ বৰ ভোক লাগিছে বুঢ়া বুঢ়ী শুলে চাগে বল সিজোৱা কচুবোৰ খাই আহো বল ৰাতিপুৱালে ঐ বুঢ়ী উঠ কচুখিনি বা কি হৈছে শিয়ালে কোৱা মতেতো ডাঙৰ হৈছেই চাগে কচু দেখোন এটাও নাই শিয়ালে মোক বুৰ্বক বনালে মই ইহঁতকো মই এচেকা দিহে এৰিম কি হ'ল হে এনেকে মন মাৰি বহি আছে যে শিয়ালে মোক ভালকৈ ঠগিলে মই মূৰ্খৰ দৰে সিহঁতৰ কথাত কেনেকৈ যে ভুল গলো হ'ব দিয়ক যি হ'ল আৰু নাই ইয়াৰ পুতক মই তুলিহে এৰিম হ'ব আহক এতিয়া চাহ খাওঁহি ইয়াৰ কিছুদিন পিছত বুঢ়াই এটা বুদ্ধি সাজি বুঢ়ীক ক'লে বুঢ়ী বহুদিন হ'ল শিয়াল কেইটাক এসেকা দিবই পৰা নাই
আজি মই বুদ্ধি এটা সাজিছো। আজি তই মোৰ গাত কিছুমান লালি গুড় ঢালি থ। গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দন ঘূৰি শিয়ালবোৰ ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোক ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি। মোৰ ওচৰতে ডাঙৰ এটা লুকুৱাই থবি। সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰত সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি। দিলেই মই গিৰিপ কৰি উঠি টাঙনডাল লৈ সিহঁতক কবাই মাৰিম। হ'ব দিয়ক। বুঢ়াই মোক এৰি থৈ গ'ল। ঐ বুঢ়াহঁতৰ ঘৰত কিনো হৈছে? বুঢ়ীয়ে কান্দি আছে। বলচোন বল চাবলৈ যাওঁ। আই, কান্দিছ কিয়? কি হৈছে? বপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেইবাবে কান্দিছো। তহঁতে পাৰ যদি বুঢ়াক নি খা গৈ যা। কেনে পাইছা হা? কেনে পাইছা? 4টামান পলাল, সিহঁতকো নেৰো আজি। আমি 4টাহে হাৰিলো কেনেবাকে। বুঢ়াই সকলোকে মাৰিলে। আমি ইয়াৰ ফটক তুলিব লাগিব। কিন্তু আমি 4টাই জানো পাৰিম? পাৰিম। সঠিক সময় আৰু সুযোগলৈকে অপেক্ষা কৰিব লাগিব। হেৰি শুনকচোন, মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো ওলোৱা নাই। যিজনীৰ ঘৰলৈ গৈ তাইক এবাৰ চাই আহোগৈ বুলিছো। মনটো বৰ বেয়া লাগি আছে। বুঢ়ী, তই গলে বাটত শিয়ালবোৰে তোক অকলে পাই খাই পেলাব। নোৱাৰে দিয়ক খাব, যাম আৰু কোনোমতে। বাৰু, ভালকৈ যাবি। মই আহিছো দিয়ক। সঠিক সময় আৰু সুযোগ আহি গল, বুজিছ? সৌফালে চা, বুঢ়ী অকলে কৰবালৈ গৈ আছে। বুঢ়ী, তোক আজি আমি নেৰো। তোক আজি আমি খাই পেলাম, বুজিছ? খাব খুজিছ খাবি, কিন্তু আজি মই ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই। মনটো বৰ বেয়া লাগি আছে। সেই দেখি মৰিবৰ আগেই তাইক এবাৰ চাই লওঁ বুলি আহিছো। মই উভতি আহোঁতে তহঁতে মোক যি কৰ কৰিবি। আৰু যদি উভতি নাহ তেন্তে? বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম? মোৰ বোপাহঁতো মই সৈত খাই কৈছো, এই বাটে দিয়ে মই সোনকালে উভতি আহিম, আৰু তহঁতে আহোঁতে মোক যি কৰ কৰিবি। ঠিক আছে বাৰু, যা। আমি কিন্তু ইয়াতেই ৰৈ থাকিম। আই, তই আহিলি? কিয় অহা নাছিলি ইমান দিন? আহ, ভিতৰলৈ আহ। আইজনীও, মই যাওঁ দে। ঘৰত তোৰ বপায়ে অকলে আছে, আৰু বেছি দিন থাকিব নোৱাৰিম। আই, তই ইমান দিন অহা নাছিলে? মোৰ
বৰ চিন্তা হৈ আছিল জান যা ভালকে যাবি আইজনী তোক মই এটা কথা কওঁ কি কথা আই এদিন তোৰ বপায়ে কচু ৰুই থাকোঁতে বুঢ়ীয়ে জীয়েকক সকলো কথা ক'লা জীয়েকে বুদ্ধি এটা সাজি ক'লে মই সকলো বুজিছো ৰ আই মোৰ ঘৰত এটা ডাঙৰ ডাঙৰ খোলা আছে তই তাৰ ভিতৰতে সোমাই ঘৰ পাবিগে ইয়ালে তোক নেদেখে ঐ ঐ এইটো বৰ আচৰিত কথাও এই লাওৰ খোলাটোনো কেনেকৈ বাগৰি যাব লাগিছে ই নিশ্চয় লাও নহয় বুজিছ ইয়াৰ ভিতৰত কিবা আছে তই ঠিকেই কৈছ বলচোন ভাঙি দিওঁ হে হৰি মৰিলো এতিয়া কি কৰা যায় বুঢ়ী তই আমাক ফাঁকি দি পেলাই পলাই যাবলৈ ধৰিছিলি এতিয়া কি হ'ব আমি তোক এতিয়া খাম কি কৰি খাব খুজিছ খাবি কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নাচ শিকি আহিছো মই মৰিলে নাচটো মোৰ লগতে যাব সেই দেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাও তাৰপিছত তহঁতে মোক খাবি ঠিক আছে বাৰু ঠিক আছে নাচ তেনেহ'লে নাচ মই নাম লগাই দিওঁ তহঁতে হয় হয় কৰি যাবি তেহে আকৌ মোৰো ভালকে গাটো উঠিব ৰঙাউজ কলাউজ মোক শিয়ালে খাই চাৰি শিয়ালে চাপৰি বজাই বুঢ়ীৰ নাচন চাই ৰঙাউজ কলাউজ মোক শিয়ালে খাই চাৰি শিয়ালে চাপৰি বজাই বুঢ়ীৰ নাচন চাই বুঢ়ী আহিলি আহিলো শিয়ালে পাইছিল নে পাইছিল কেনেবাকে হাৰি আহিলো কি কেনেকৈ হেৰি হাত মুখ ধুই লওক তাৰপিছত কম ৰ'ব সাধুটোৰ পৰা তোমালোকে কি বুজিলা আইতা সহজতে কাৰো কথাত ভুল যাব নালাগে হয়নে আইতা জীৱনত যিমানেই ডাঙৰ সমস্যা নাহক কিয় আমি যদি বুদ্ধিৰে কাম কৰোঁ সকলো সমস্যাৰ সমাধান কৰিব পাৰোঁ